এগৰাকী পত্নীৰ দুজন স্বামী এজনৰ লগত থাকে ৪-৫ মাহ বাকি কেইদিন থাকে আনজনৰ লগত এটা পুৰুষত দুটা নাৰী হ'ব পাৰে কিন্তু এটা নাৰীৰ কেনেকৈ দুটা পুৰুষ হ'ব স্যাৰ দুই স্বামীয়ে মানি লৈছে এই কথা কিন্তু গাঁৱৰ মানুহৰ হে সমস্যা ৰাইজৰ কথা কি এটা তিৰি দুটা পা কেনেকৈ হয় দুইজন স্বামী নেকি দুইজন এটা হল অৰিজিনাল আপা হল কিবা যাদৱ ৰায় আর দ্বিতীয় যেটা 2 নম্বৰ এটো হল ধনঞ্জয় ৰায় পাছত ঘটিল এই ঘটনা হে ভগৱান ক'ত আছা তুমি এই পৃথিৱীত কি ঘটি আছে দেখিছেনে আপুনি মাগুৰ বৰণীয়া এই মহিলাগৰাকী চাওক ঘৰ চিৰাঙৰ কাজল গাঁও অভিযোগ অনুসৰি মহিলাগৰাকীৰ আছে দুজন স্বামী প্ৰথম স্বামীৰ নাম হৈছে যাদৱ ৰায় যাদৱৰ সৈতে আছে দুটি সন্তান ডাঙৰজনী ছোৱালী 10ম শ্ৰেণীত পঢ়ে ল'ৰাটোৱে পঢ়ে 5ম শ্ৰেণীত কিন্তু ৰাইজৰ অভিযোগ অনুসৰি মহিলাগৰাকী ধনঞ্জয় ৰয় নামৰ অন্য এজন স্বামীও আছে ধনঞ্জয় ৰয় নামৰ লোকজনৰ সৈতে প্ৰথমে প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠিছিল আৰু তাৰ পাছতে ধনঞ্জয়ৰ সৈতে পলাই যায় ইফালে ধনঞ্জয়ৰো আছে নিজা পত্নী প্ৰথম পৰ্যায়ত প্ৰথম স্বামীয়ে পত্নীক পুনৰ লৈ আনে কেইমাহমানৰ পাছত পুনৰ ধনঞ্জয়ৰ ওচৰলৈ গুচি যায় পত্নী তাত কেইমাহমান থাকি আকৌ যাদৱৰ ওচৰলৈ আহে এনেকৈ প্ৰথম স্বামীৰ লগত কেইমাহমান আৰু দ্বিতীয় স্বামীৰ লগত কেইমাহমান থাকিবলৈ লয় পত্নী ইয়াকে দেখি জাঙুৰ খাই উঠিছে ৰাইজ সমাজৰ লোকে ৰাইজমেল অনুষ্ঠিত কৰে ৰাইজৰ এটাই কথা দুজন স্বামীৰ লগত নহ'ব যাৰ লগত থাকা সেইজনৰ লগতে থাকিব লাগিব মানি আমি নলমে আমি বিচাৰো যেনবা যিকোনো এজনৰ লগত থাকিব লাগে যে আমি ইয়াতে মানে থাকো যে এবাৰ নহয় দুবাৰ নহয় আজি 5বাৰ এনেকুৱা কৰি আছে মোৰ দেউতাকৰ লগত মানে এজনৰ কাৰণে দুইটা সংসাৰ শেষ এবাৰ নহয় দুবাৰ নহয় আমি সববাৰে মানি লৈছো যে তুই ইয়াতে ভাল কৰি থাকিলে ইয়াতে থাক তাতে গলে তাতে থাক এটা তিৰি দুটা পা কেনেকৈ হয় দুইজন স্বামী নেকি দুইজন এটা হল অৰিজিনাল আপা হল কিবা যাদৱ ৰায় আর দ্বিতীয় যেটা 2 নম্বৰ এটো হল ধনঞ্জয় ৰায় একে ঘৰত থাকে নেকি একে ঘৰত ৰাতি 12টালৈকে থাকে আমি কিছু নকৰোঁ কিন্তু ভিনি হয় ভিনি বুলি কৈছিল পিছত দেখা পাং ৰাতিত স্কুটি দি লৈ যায় আহে আৰু কিবা কিনি কৰে এইটোতো কোৱাই নচলে মানুহ তাৰপিছত মিটিং গাঁৱৰ কৰিল কৰে কৈছে মই আৰু কাণ ধৰা ধৰি হৈছিল আপিটো কৈছিল ৰাইজৰ আগত মই আৰু দ্বিতীয়তে আৰু মই যাদৱৰ লগত সংসাৰ খাম আগৰ আপাৰ লগত আৰু মই হেৰি দ্বিতীয়তে ধনঞ্জয়ৰ লগত নাযাম পিছত কৈ কাণ ধৰা ধৰি মিটিং কৰি লয় যে 40 হৈ গ'ল তাহলে খাই থাক পিছত আৰু কি কৰি লয় আৰু চলি গ'ল ৰিপিট ধনঞ্জয়ৰ ইয়াত যাই ফেলে খাইতে এইদিনা আহি পাল 3 দিন হ'ল 6 মাহমান থাকিল অৱশেষত সমাজৰ পৰিৱেশ নষ্ট কৰাৰ অভিযোগত মহিলাগৰাকীক ৰাইজে গতাই দিয়ে আৰক্ষী কাজল গাঁৱৰ পৰা হেমলেট চন্দ্ৰ ৰায় অসম লাইভ 24